নমস্কাৰ মই বৰ্ষাৰাণী বিষয়ে আপোনালোকক মোৰ ইউটিউব চেনেলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ যোৱা 25-26 বছৰে আপোনালোকে মোক অভূতপূৰ্ব মৰম আৰু সহায়েৰে উপচাই ৰাখিছে কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ মই আপোনালোকক কি দিব পাৰিছোঁ সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া যিহেতু এক খুবেই বেছি শক্তিশালী মাধ্যম যাৰ জৰিয়তে মই আপোনালোকৰ আৰু মোৰ মাজত এক যোগাযোগ খুব সহজে স্থাপন কৰিব পাৰোঁ সেয়ে মই সিদ্ধান্ত ল'লোঁ যে এই মাধ্যমৰ জৰিয়তে ইউটিউবৰ জৰিয়তে মই আপোনালোকৰ বাবে এনেকুৱা কিছুমান আলোচনা অনুষ্ঠানৰ জৰিয়তে লৈ আনিম যি আলোচনাৰ পৰা আপোনালোকে সম্পূৰ্ণৰূপে নহ'লেও কিঞ্চিত হ'লেও উপকৃত হ'ব পাৰিব আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ এক আমাৰ সমাজৰ এতিয়া এক জ্বলন্ত সমস্যা হতাশাৰ ওপৰত দেখা যায় যে যুৱ প্ৰজন্মৰ মাজত বিশেষকৈ যিটো সময়ত যিটো বয়সত খুবেই বেছি এনাৰ্জেটিক উৎসাহী আনন্দত থাকিব লাগে আজিকালি খুব বেছিকৈ দেখা গৈছে হতাশা যুৱ প্ৰজন্মৰ মাজত এই হতাশাৰ কাৰণ কি হ'ব পাৰে এনেকুৱা এটা পৰ্যায়লৈ গৈ পায় য'ত তেওঁলোকে চৰম সিদ্ধান্ত লয় আত্মহত্যাৰ দৰে কিয় হৈছে বাৰু এই বিষয়ে জানিবলৈ আৰু আলোচনা কৰিবলৈ আজি মোৰ লগত উপস্থিত আছে এজন বিশেষ ব্যক্তি আহক তেখেতৰ লগত পৰিচয় কৰে প্ৰিয় দৰ্শক আজি মই উপস্থিত আছোঁ প্ৰাণিক হিলিং চেণ্টাৰত আৰু মোৰ লগত আছে প্ৰাণিক হিলাৰ শ্ৰী ৰাম ঢেকালজী আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ আত্মা নমস্তে আৰু প্ৰাণিক হিলিং বুলি কওঁতে হয়তো আপোনালোকে বুজি পোৱা নাই প্ৰাণিক হিলিং মানে কি ইয়াৰ বিষয়ে মই ৰামজীক অনুৰোধ জনাইছোঁ অকণমান ইন্ট্ৰডাকশ্যন দিব প্ৰথমবাৰ ফাৰ্ষ্ট অফ অল থেংক ইউ আপোনাক ধন্যবাদ প্লাছ সকলোলৈ মই ধন্যবাদ এণ্ড এইটো খুবেই ভাল প্ৰচেষ্টা খুবেই ভাল ষ্টেপ আপুনি লৈছে বিকজ এনেকুৱা টাইমত চবে নিজৰ নিজৰ কিবা কিবি কৈছে ইউ আৰ থিংকিং অবাউট দ্য পিপল টু মানে মানুহক হেল্প কৰিব বিচাৰিছে আৰু যিটো টপিক আপুনি লৈছে ন ডাউট ইট ইজ নম্বৰ 1 চাইক'লজিকেল এলিমেণ্ট আজিৰ দিনত আমাৰ দেশত চ' তাৰ আগতে মই মোৰ পৰিচয়টো দি দিছোঁ মোৰ নাম ৰাম ঢাকাল বাই প্ৰফেশ্যন মই এটা মোবাইল কোম্পানীত কাম কৰোঁ এণ্ড বাই পেশ্যন আই এম ইনটু প্ৰাণিক হিলিং প্ৰাণিক হিলিং এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয় আজি আমি মোৰ দেন 120 কাণ্ট্ৰিজত এভেইলেবল আছোঁ আৰু এইটো অৰ্গেনাইজেশ্যন ফাউণ্ডাৰ হয় আমাৰ গুৰু মাষ্টাৰ চোৱা ককচোন ফিলিপিনছৰ হয় তেওঁ ফাউণ্ড কৰিছিলে আজিৰ পৰা প্ৰায় 20 বছৰ আগতে ইয়াতে বেচিকেলি প্ৰাণা বুলি ক'লে যিটো আমি কওঁ হয় নৰ্মেলি কোনোবা if somebody dies আমি কওঁ প্ৰাণ ওলাই গ'ল চ' উই ডিল উইথ দ্য প্ৰাণা এনাৰ্জি এক্সাম্পল আপুনি চাওক কাৰোবাৰ ওচৰত খুব সস্তা মোবাইলো থাকিব পাৰে 1000 টকা 1 লাখ টকাৰ মোবাইলো থাকে বহুত বেছি ফিচাৰ থাকে কিন্তু যদি তাত চাৰ্জ নাথাকে সেইটো ফোনৰ কোনো কাম নাই চ' তেনেকৈ আমাৰ বডিত আমাৰ ছিষ্টেমত এনাৰ্জি থাকে উইদাউট এনাৰ্জি উই কেনট ছাৰ্ভাইভ আমি জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে ইংলিছত প্ৰাণাক লাইফ ফ'ৰ্চ বুলিও কয় আৰু নৰ্মেল ভাষাত আমি এনাৰ্জি বুলি কওঁ চ' আমি কি কৰোঁ আমাৰ এটা এনাৰ্জি বডি থাকে যেনেকৈ আমি এটা ফিজিকেল বডি আপুনি দেখিছে উই হেভ এ ফিজিকেল বডি তেনেকৈ আমাৰ এটা এনাৰ্জি বডি থাকে চ' সেইটো প্ৰাণাময় কোষা বুলি কয় য়োগা চ' প্ৰাণিক হিলিঙত আমি সেই এনাৰ্জি বডিটো ঠিক কৰোঁ ফিজিকেল বডিত যেনেকৈ আমাৰ তেজ চলাচল কৰে তেনেকৈ এনাৰ্জি বডিত প্ৰাণা বা এনাৰ্জি ফ্ল' কৰে চ' যেতিয়া এনাৰ্জি ফ্ল'ত ক'ৰবাত অবষ্ট্ৰাকশ্যন আহে ক'ৰবাত কিবা প্ৰব্লেম হয় বেলেঞ্চ নহয় এনাৰ্জিটো তেতিয়া সাধাৰণতে মানুহৰ শৰীৰত বেমাৰে দেখা দিয়ে নট অনলি ফিজিকেল বডি ইভেন মাইণ্ডতো দেৰ আৰ চাইক'লজিকেল এলিমেণ্ট অলছ' যিবিলাকত ৰুট বহুত ক্ষেত্ৰত প্ৰাণাৰ পৰা আহে চ' প্ৰাণিক হিলিঙত আমি সেই এনাৰ্জিটো বেলেঞ্চ কৰোঁ আৰু এটা বস্তু কেনেকৈ কাম কৰে চিম্পল দুটা বস্তু এটা হৈছে ল অফ চেল্ফ ৰিকভাৰী বুলি কওঁ আপুনি দেখিব সৰুতে যদি কিবা কাট হৈছে সাধাৰণ বাৰ্ণ হৈছে বডি নিজে নিজে সেইটো ৰিপেয়াৰ কৰি লয় এভৰি টাইম ইগন'ৰ টু গো টু দ্য ডক্টৰ অৰ এপ্লাই মেডিচিনছ ইভেন মেডিচিনছেও হেল্পহে কৰে হেল কৰিবলৈ বডি হিলছ ইটছেল্ফ নিজৰ এটা ইণ্টেলিজেঞ্চ আছে চ' বডিয়ে নিজকে হিল কৰিবলৈ বেলেগ বস্তুৰ লগতে প্ৰাণাটো দৰকাৰ হয় উইদাউট প্ৰাণা উইদাউট চাফিচিয়েণ্ট প্ৰাণা বডি কেনট হিল ইটছেল্ফ আপুনি দেখিব সৰু ল'ৰা ছোৱালী কিবা এটা হ'লে সোনকালে ভাল when a person becomes old or when a person has other ailment like আজিৰ দিনত আমি কৈ আছোঁ ক'ভিড কাৰোবাৰ যদি অলৰেডি বেলেগ এলিমেণ্ট আছে ক'ভিড হ'লে ডেঞ্জাৰাছ হৈ যায় বিকজ তাহাঁতৰ বডিৰ ভাইটেলিটিটো কম হয় প্ৰাণাটো কম হয় আৰু ইট ইজ ডাইৰেক্টলি লিংকড উইথ দ্য ইমিউন চিষ্টেম অলছ' চ' দিছ ইজ হাউ ইট ৱৰ্কছ চ' দেৰ ইজ আমাৰ এটা
বেংগলোৰত আমাৰ ইণ্ডিয়াত মেইন হেড অফিচ আছে, অসমত গুৱাহাটীত আমাৰ উজান বজাৰত এটা চেণ্টাৰ আছে। So this is in short about pranic healing. ধন্যবাদ। আচলতে ময়ো প্ৰাণিক হিলিঙৰ এগৰাকী শিষ্য। আপোনালোকে প্ৰায়ে কয়, ছ'চিয়েল মিডিয়াতো মই দেখিছোঁ যে বৰষাৰাণী মানসিকভাৱে খুবেই শক্তিশালী এগৰাকী নাৰী, কিন্তু নহয়, আচলতে শক্তিশালী আমি কোনো নহয়। কিছু কিছু মুহূৰ্তত বা কিছু ঘটনাই, কিছু প্ৰত্যাহ্বানে আমাকো দুৰ্বল কৰি তোলে, কিন্তু মই নিজকে মানসিক আৰু মোৰ আত্মাৰ পৰা বা মই মনৰ পৰা বা আধ্যাত্মিকতাৰ ফালৰ পৰা নিজকে শক্তিশালী কৰি ৰখাত মোক বিভিন্নজনে বিভিন্ন উপায়েৰে সহায় কৰিছে। আৰু তাৰে এটা দিশ মই নাম ল'বই লাগিব, সেয়া হৈছে প্ৰাণিক হিলিং। মই ইয়াৰে চ'ল ক্লাছ কৰিছোঁ। আপোনালোকো মন কৰিলে প্ৰাণিক হিলিং জইন কৰিব পাৰে আৰু উপকৃত হ'ব পাৰে। আমি প্ৰাণিক হিলিঙৰ বিষয়ে এইখিনিয়ে কথা পাতিম। ইয়াৰ পৰা আমি আগবাঢ়িম ডিপ্ৰেশ্যন, হতাশা। ডিপ্ৰেশ্যন অথবা হতাশা ই আচলতে এক মানসিক ৰোগ। বিজ্ঞানসন্মতভাৱে ডাক্তৰী চিকিৎসাও আছে ডিপ্ৰেশ্যনৰ, কিন্তু আজি আমি আধ্যাত্মিক দৃষ্টিভংগীৰ পৰা হতাশাৰ বিষয়ে আলোচনা কৰিম। ৰামজী, যিটো বিষয় হতাশা, মই প্ৰায় ফেচবুকত দেখোঁ, মোৰ কিছুমান কম বয়সীয়া অনুৰাগী যিসকল মোৰ ফ্ৰেণ্ড লিষ্টত আছে, এবাৰ এগৰাকীয়ে লিখিছে, দেখিছোঁ মোৰ জীৱনত একো নাই, মোৰ জীৱনটো এক শূন্য হৈ পৰিছে। এই হতাশাৰ ছাপ যুৱ প্ৰজন্মৰ মাজত খুব বেছিকৈ দেখা যায়। প্ৰত্যেকৰে জীৱনলৈ আহে এটা সময়, কিন্তু দুখ আৰু হতাশাৰ মাজতো পাৰ্থক্য আছে, নহয় জানো? হয়, অলপ আমি বহলকৈ যদি আজি জানিব পাৰোঁ, দৰ্শকো উপকৃত হ'ব পাৰিব। ধন্যবাদ। নিশ্চয়, যেনেকৈ মই ক'লোঁ, ইটছ ভেৰি ইম্পৰ্টেণ্ট, বহুত নম্বৰ 1 চাইক'লজিকেল মানসিক বিকাৰ বুলি কয়। আৰু দুখ এটা যদি কনষ্টেণ্টলি মোৰ দেন 2 weeks যদি কণ্টিনিউ হৈ থাকে, তেতিয়া আমি সেইটো হতাশা বুলি কওঁ, ডিপ্ৰেশ্যন বুলি কওঁ। অকল দুখ নহয়, তাৰ লগত আৰু কেইটামান এছ'চিয়েটেড চিম্পটমছ আছে। আপুনি বা আপোনাৰ ফ্ৰেণ্ড বা ওচৰৰ মানুহজন কেনেকৈ যদি ডিপ্ৰেশ্যনত আছে, আপুনি কেনেকৈ গম পাব? কেইটামান চিম্পটম আছে। প্ৰথম চিম্পটম হৈ গ'ল আপোনাৰ 24/7 মনত দুখ লাগি থাকে, কোনো কাৰণ নোহোৱাকৈ। এনেই ধৰক কিবা এটা বেয়া ইভেণ্ট হ'ল, চবৰে মনত দুখ আহে দিয়কচোন, বাট কিবা এটা আকৌ হৈ গ'ল, মনটো আকৌ ভাল লাগি যায়। দ্যাট ইজ টেম্পৰাৰী, এভৰি পাৰ্চন গ' থ্ৰু, চবৰে লাইফত হয়। কিন্তু যাৰ ডিপ্ৰেশ্যন হয়, তো কনষ্টেণ্টলি 24/7 মনত দুখ লাগি থাকে। কিবা এটা মানে ভাল উৎসৱ আহক, বিহু আহক, পূজা আহক, মনত কোনো মানে হেপিনেছ নাই। ফাৰ্ষ্ট চিম্পটম হৈছে 24/7 চেডনেছ মোৰ দেন 2 weeks। ছেকেণ্ড চিম্পটম হৈছে কোনো এটা কামেই ভাল নালাগে। ধৰক চবৰে এটা পেশ্যন থাকে ন, যেনেকৈ আপুনি গান গাই ভাল পায়, আপুনি এক্টিং কৰি ভাল পায়, কোনোবাই কিবা চাই ভাল পায়, হোৱাট এভাৰ। এই ভাল লগাটো নাইকিয়া হৈ যায়, একোতে মন নবহে, একো কৰি ভাল নালাগে। দ্যাট ইজ লাইক দ্য পেচেণ্ট উইথড্ৰন ফ্ৰম দ্য লাইফত কোনো এটা ইণ্টাৰেষ্টিংলি কোনোবাই যদি ভাল খাই পেলাই এনজয় কৰে, সেইটো ভাল নলগা হৈ যায়। চ' দ্যাট ইজ দ্য ছেকেণ্ড ৰিজন। থাৰ্ড ৰিজন হৈ যায় শ্লিপ পেটাৰ্ণ চেঞ্জ হয়। আপুনি দেখিব যিবিলাক মানুহৰ ডিপ্ৰেশ্যন হৈছে, এইটো দেখা গৈছে, নৰ্মেলি যদি আপুনি 7টা বজাত উঠে, ৰাতিপুৱা 5টা 5:30 বজাত সাৰ পাই যায়, 1.5-2 ঘণ্টা আগতে সাৰ পাই যায়। দ্যাট ইজ অলছ' ওৱান ক্লিনিকেল চিম্পটম দেখা গৈছে। আৰু এটা হৈছে ল' এনাৰ্জি, যিটো মই প্ৰাণাৰ কথা ক'লোঁ, ভাইটেলিটিৰ কথা ক'লোঁ। প্ৰাণাটো বহুত কম হৈ যায় বডিত, আৰু বডিত যদি প্ৰাণা কম হৈ যায়, ইটছ লাইক ল' বেটাৰী মোবাইল ফোন, ইউ কেনট ৱৰ্ক দেয়াৰ, বহুতকেইটা ফাংচন বন্ধ হৈ যায়। ইটছ লাইক দেট। প্ৰাণা মানে প্ৰাণ, ফূৰ্তি নোহোৱা হৈ যায়। প্ৰাণ, ফূৰ্তিৰ যিটো উৎসাহটো আহে এনাৰ্জিৰ পৰা। এনাৰ্জি যদি নাই, তেতিয়া সৰু ল'ৰা ছোৱালী কিমান এনি টাইম জঁপিয়াই থাকে, দৌৰি থাকে, দে হেভ লট অফ প্ৰাণ। সেই তেনেকুৱা হৈ যায় ডিপ্ৰেশ্যনৰ পিছত, দে ল' ভাইটেলিটি বুলি কয়। আৰু এটা হৈছে ফুড হেবিট, ভোক নালাগে বহুত ক্ষেত্ৰত, সেইকাৰণে তাতে ৱেইট লছো কৰে। আৰু এটা ইম্পৰ্টেণ্ট চিম্পটম কি হয়, গিল্ট হয়। ধৰক কিবা এটা বেয়া ইনচিডেণ্ট হ'ল, তাৰ কাৰণে নিজকে দোষী বুলি ভাবে, অনুশোচনা হৈছিলে। আৰু কি হয়, লেক অফ কনচেনট্ৰেশ্যন। ছাপ'জিংলি ষ্টুডেণ্ট, যেনেকৈ আপুনি ক'লে য়াং জেনেৰেশ্যন ষ্টুডেণ্ট হয়, তো ডিপ্ৰেশ্যনত আছে, তাহাঁতে ফ'কাছ কৰিব নোৱাৰে। এতিয়া ছাপ'জ ক্লাছত বহি আছে, ফ'কাছ কৰিব পৰা নাই, উল্টা আৰু স্কল্ডিং খাব টিচাৰৰ পৰা বা পিয়াৰ্ছৰ পৰা, আৰু বেছি গিল্ট হ'ব। তো ইট বিকামছ আ চাইকেল, এণ্ড দে গ' ইনটু মাইল্ড ডিপ্ৰেশ্যনৰ পৰা ছিভিয়াৰ ডিপ্ৰেশ্যনত তেনেকৈ মানুহ গুচি যায়। আৰু এট লাষ্ট এইবিলাক হোৱাৰ পিছত লাহে লাহে সেই ছুইচাইডেল থটবিলাক আহে, যে লাইফত একোৱেই নাই, হোৱাট ইজ দ্য পাৰ্পাজ অফ লিভিং, শেষেই কৰি পেলাওঁ নেকি,
আৰু এই থটবিলাক যেতিয়া বেছি হৈ then the person ends up suicide. These are the major symptoms. যিকেইটা মানে হেৰি আৰু কাৰ মাজত বেছি যুৱ প্ৰজন্ম নে এনেকুৱা সমাজত মানে ইয়াৰ পাৰ্চেণ্টেজ কিমান ডিপ্ৰেশ্যনৰ? ডিপ্ৰেশ্যনৰ সব নৰ্মেলি আমাৰ ইণ্ডিয়ান ষ্টাডি মতে 20 জনৰ ভিতৰত এজনৰ ডিপ্ৰেশ্যন। 20 জনৰ ভিতৰত এজন? It's a very common second largest affected disease after heart disease. আৰু সব পপুলেশ্যনতে হ'ব পাৰে, যেনেকৈ আপুনি ইফ আই চে দ্য ৰিজন ফিজিকেল ৰিজন এল্ডাৰলি পপুলেশ্যনতো হয়, স্পেচিয়েলি যেতিয়া ল'ৰা ছোৱালী নাথাকে তাহাঁতে এলোন হৈ যায়, সেইটো টাইমত দি অলছ' গো থ্ৰু লট অফ ডিপ্ৰেশ্যন। ইয়াং জেনেৰেশ্যনত স্পেচিয়েলি ৰিলেশ্যনশ্বিপ ইছ্যু, কাৰণ কি হ'ব পাৰে? যেনেকৈ ধৰক ব্ৰেকআপ হৈ গ'ল, সম্পৰ্ক ব্ৰেকআপ হৈ গ'ল, কোনোবা লগত বিবাহ বিচ্ছেদ হ'ল, ভাল পোৱা মানুহ গুচি গ'ল, কাৰোবাৰ ডেথ হৈ গ'ল, ইভেন চাইল্ডহুডত কাৰোবাৰ যদি ডেথ হৈ যায়, ল'ৰা ছোৱালীবোৰ যদি সৰুতে মা বা দেউতা ঢুকাইছে, মোৰ যদি খুব এটাচমেণ্ট আছিলে ইন দ্য এডাল্ট এজ, দ্যাট কেন ডেভেলপ ডিপ্ৰেশ্যন অলছ'। দ্যাট মেমৰি ষ্টিল, সেই মেমৰিটো আমাৰ থাকি যায়। চ' এক্সামিনেশ্যনছত ফেইল কৰি পেলাই ছুইচাইড কৰা কেছো বহুত হয়, ইভেন আমাৰ অসমতে কেইবাবাৰো বহুতবাৰ তেনেকুৱা আমি নিউজত পাওঁ যে ৰিজাল্ট বেয়া হ'ল, ষ্টুডেণ্টে ছুইচাইড কৰিলে। চ' বেচিকেলি এটা থাকে কি কিছুমান ছেটবেক ষ্টৰি থাকে যাৰ কাৰণে দ্য পাৰ্চন গোজ টু ডিপ্ৰেশ্যন। আৰু এটা বস্তু দেখা গৈছে যে উইদাউট এনি ৰিজন অলছ', যিটো আননোন ৰিজন বুলি কয় মেডিকেলি, যে ধৰক এক্সাম্পল যেনেকৈ সুশান্ত সিং ৰাজপুত আছে, লিভিং এক্সাম্পল, যে চ' কল্ড বাহিৰৰ পৰা চাবলৈ গ'লে হিজ লাইফ ৱাজ ভেৰি ছাকচেছফুল, ষ্টিল দ্য পাৰ্চন হেজ গন টু ডিপ্ৰেশ্যন। চ' সেইবিলাকৰ ক্ষেত্ৰত আমি স্পেচিয়েলি ৱেন আমি স্পিৰিচুৱেল ফিল্ডত থকা মানুহে উই কল ইট স্পিৰিচুৱেল এম্পটিনেছ, আধ্যাত্মিক শূন্যতা। চ' স্পিৰিচুৱেল এম্পটিনেছটো কি হয়? ইটছ লাইক সৰু ল'ৰা ছোৱালী যদি ওচৰত মা দেউতা থাকে, উই অলৱেজ ফিল ছেফ এণ্ড ছিকিয়ৰ। তেনেকৈ যেতিয়া আমি ডাঙৰ হৈ আহোঁ, ইফ উই ডু নট হেভ কানেকশ্যন উইথ আৱাৰ চৌল, ইটছ লাইক উই আৰ লুজিং কানেকশ্যন উইথ আৱাৰ পেৰেণ্টছ। তো কানেকশ্যন উইথ দ্য চৌল অৰ কানেকশ্যন উইথ দ্য গড উইল গিভ আছ এ পাৰ্পাজ। আমাৰ জীৱনৰ লক্ষ্য কি, আমি কিয় আহিছোঁ, আমি কি কৰা উচিত, সেই বস্তুটো নাথাকিলে মানুহৰ এটা এম্পটিনেছ আহি যায়। আৰু ঠিক আছে, এটা লাইফত মানুহক লাগে, ছাকচেছ লাগে, মেটেৰিয়েল বস্তু লাগে, ঘৰ বাৰী লাগে, চব হৈ গ'ল, তাৰপিছত হোৱাট নেক্সট? তো সেই নেক্সটটোত গৈ পেলাই দেখে যে একোৱেই নাই আৰু পাবলগীয়া একো নাথাকিল, দেন ইট ক্ৰিয়েটছ এন এম্পটিনেছ। ৰামজী, যেতিয়া আপোনালোকৰ ওচৰলৈ কোনোবা আহে যি হতাশাত ভুগি আছে, তেতিয়া আপোনালোকে কেনেকৈ আগবাঢ়ে সেই ব্যক্তিজনৰ লগত? চ' বেচিকেলি আমি কি কৰোঁ, এটাতো মেডিকেল ফেক্টৰ থাকে, এইটো আমি তেওঁক ছাজেষ্ট কৰোঁ হোৱাট এভাৰ ইজ দ্য মেডিকেল ট্ৰিটমেণ্ট তেওঁ কৰা উচিত। তাৰ লগতে সেইখিনি আমি কেতিয়াও ডিনাই নকৰোঁ। তাৰ লগতে যিটো চাইক'লজিকেল ফেক্টৰ থাকে, যিটো কাউন্সেলিং বুলি ক্লিনিকেলিও ছাজেষ্ট কৰা যায়, সেইটো পাৰ্ট আমি টেক কেয়াৰ কৰোঁ। ইয়াতে দুটামান বস্তু আমি বুজাওঁ পেচেণ্টক যে আমাৰ থট লেভেলত বা চিন্তাখিনি আমাক কেনেকৈ লাইফটো চেঞ্জ কৰে। এইখিনিতে মই এটা কথা ইণ্টাৰাপ্ট কৰিছোঁ। এতিয়া যেতিয়া আমি কওঁ যে মানে বহুতে মানি নলয়, বিশেষকৈ এনেকুৱা অভিভাৱক আছে যিয়ে হতাশাটোক এটা ৰোগ বুলি মানি নলয়, মানে সহজে হাঁহি পেলাই উৰুৱাই দিয়ে। কিন্তু এইটো আচলতে গুৰুত্বপূৰ্ণ বিষয়। আৰু যদি কোৱা হয় যে চাইকেট্ৰিষ্টৰ ওচৰলৈ যাবলৈ, তেতিয়াতো চিধাই আমাৰ সমাজত এতিয়াও এটা বিশ্বাস আছে যে পাগল বা মানে মানসিক ৰোগীসকলহে যায়, মানে যি বিকাৰগ্ৰস্ত, যাক আমি পাগল বুলি কওঁ। গতিকে তেনেকুৱা ভাবি পেলাইও চাইকেট্ৰিষ্টৰ ওচৰলৈ নেযায়। কিন্তু কাউন্সিলিঙৰ কাৰণেতো খুব প্ৰয়োজন। এইটো বহুত ভাইটেল পইণ্ট আপুনি ক'লে। বহুত আচৰিত ধৰণৰ দৃষ্টিভংগী আছে আমাৰ। আমি তেনেকৈ গ্ৰ'ন আপ হৈছোঁ। ছাপ'জ কাৰোবাৰ আপুনি ৰাস্তাতে গৈ আছে, কাৰোবাৰ যদি ভৰি কাটিছে, তেজ ওলাইছে, আপুনি কৈ দিয়ক আপোনাৰ ভৰিৰ পৰা তেজ ওলাইছে, তেওঁ আপোনাক কি ক'ব? ক'ব ধন্যবাদ। কিন্তু যদি কয় বোলে আপুনি মানুহজন বহুত খঙালে, আপুনি খংটো ঠিক কৰক, হাউ ডেয়াৰ ইউ, কেনেকৈ খাওঁ? বাট দ্যাট ইজ অলছ' এন এলিমেণ্ট, দ্যাট ইজ অলছ' এ প্ৰব্লেম। কিন্তু আমাৰ দৃষ্টিভংগীটো এনেকুৱা যে মানসিকভাৱে কিবা বেমাৰ হ'লে আমি ডাক্তৰৰ ওচৰত যাব নিবিচাৰোঁ, আমি লুকাই ৰাখিব বিচাৰোঁ, আমি ক'ব নিবিচাৰোঁ, আৰু সেই চিটুৱেশ্যনটোৱে বেমাৰটো আৰু বেছি বেয়া পৰ্যায়ত লৈ যায়।
Exactly. ধন্যবাদ। আমি আকৌ আগবাঢ়িছোঁ। সো কাউন্সেলিংটোত আমি কি কৰোঁ এটা বস্তু বুজা উচিত থট যিটো আমাৰ চিন্তা যিটো থটটো আমাৰ প্ৰাণিক হিলিং স্কুলত আমি এটা কথা বাৰে বাৰে কোৱা হৈছে এনাৰ্জি ফলোজ থট যিটো প্ৰাণাটোত আমি যিফালে চিন্তা কৰোঁ যি কথাৰ প্ৰতি চিন্তা কৰোঁ সেইফালে এনাৰ্জি ফ্ল' কৰা ষ্টাৰ্ট হয় আচ্ছা অ'কে সো এটা সৰু উদাহৰণ আছে মানে গ্ৰাণ্ড ফাদাৰে ককাকে নাতিক বুজাই আছে চা বাবা আমাৰ নহয় মনৰ ভিতৰত দুটা উল্ফ থাকে উল্ফ মানে হ'ল কুকুৰ নিচা ভাগ এটা ভাল এটা বেয়া বোলে এনি টাইম যুদ্ধ কৰি থাকে নাতিয়ে সুধিছে বোলে ককা কোনে জিকে ককাই কৈছে যাক তুমি খাদ্য খুৱাবা সিয়ে জিকিব চ' হাউ ইউ ফিড দ্য উল্ফ চ' নেগেটিভ থটক ফিড কৰাৰ কাৰণ কেনেকৈ আমি ফিড কৰোঁ থটক যেতিয়া বাৰে বাৰে একটা কথা আমি চিন্তা কৰোঁ ইট ইজ ফিডিং দ্য থট সাপোজিংলি এতিয়া জীয়াই থকাটো এটা আমাৰ সবৰে নেচাৰেল টেণ্ডেঞ্চি সবৰে নেচাৰেল টেণ্ডেঞ্চি মই বহুতবাৰ ভাবোঁ যে কেনেকুৱা পৰিস্থিতিত মানুহ এজনে আত্মহত্যা বাছি ল'ব পাৰে চ' নেগেটিভ থট এটা আহে যে লাইফত একো নাই ইট হেজ টু ফিনিছ আৰু ইপিনে জীয়াই থকাৰ এটা প্ৰৱণতাও থাকে কিন্তু সেই নেগেটিভ থটটো বাৰে বাৰে চিন্তা কৰি 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 ইমান ষ্ট্ৰং হৈ যায় the person ends up finishing his life. So here the solution is you have to cut the feeding. Negative thought to খাদ্য খোৱা বন্ধ কৰিব লাগিব that is the solution হেতু আমি প্ৰথমে বুজাও যে এটো আপুনি কৰিব এটা কোৱেশ্চন আহে কেনেকৈ কৰিম সাপোজিংলি এতিয়া মানুহৰ নেগেটিভ চিন্তা কৰাৰ এটা মানে হ্যাবিট হৈ যায় আপুনি কিছুমান মানুহ দেখিব যেনেকুৱা পৰিস্থিতিটো কিবা নহয় কিবা এটা নেগেটিভ বিচাৰি আহে that becomes a mindset এটা সৰু এটা জব কৌতুক এগৰাকী লেডি এজন সাইকোলজিষ্টৰ ওচৰত গৈ পেলাই ক'লে বোলে মোৰ এনেকৈ ডিপ্ৰেশ্যন হৈছে খুব নেগেটিভ থট আহি থাকে ডক্টৰে ক'লে যে উদাহৰণস্বৰূপে কেনেকুৱা ধৰণৰ নেগেটিভ থট কওকচোন বাৰু তেওঁ কৈছিল যে যেনেকৈ ধৰক মই বাহিৰত বহি আছিলোঁ আপোনাৰ চেম্বাৰতে দেখিলোঁ পেচেণ্ট কম ভাবিলোঁ ইমান ডাঙৰ হস্পিটেল খুলিছে ডক্টৰে পেচেণ্ট কম কেনেকৈ চলিব কিজানিবা বেংকৰ পৰা লোন লৈ হস্পিটেল বনাইছে কিজানিবা ঘৰ বাৰী বন্ধকত দিছে মৰ্গেজ ৰাখিছে কালি যদি বেংকে যদি উলিয়াই দিয়ে তেওঁ ল'ৰা ছোৱালী কি হ'ব তেওঁ কি দৰকাৰ তেওঁহে মানে একদম গৈ পেলাই পেচেণ্টটো বাদ দিয়ক ডক্টৰ নিজৰ ডিপ্ৰেশ্যন হৈছে এইটো মানে যিটো নেগেটিভ চেম্বাৰলৈ গৈ পেলাই তেওঁ আকৌ সেইবোৰ চিন্তালৈ গুচি গ'ল ৰাম ইমান লোন লৈছে চাগে ডাক্তৰে এইটো বনাওঁতে কেনেকৈ লোন পে' কৰিব ইচ্ছা একজেক্টলি চ' নেগেটিভ আমি নেগেটিভিটি যিকোনো পৰিস্থিতিত যদি আমি নেগেটিভ চিন্তাধাৰা লৈ থাকোঁ নেতিবাচক চিন্তাধাৰা তেতিয়াহ'লে আমি চব কথাতে আমি নেতিবাচকে দেখা পাওঁ দৃষ্টিভংগী নেতিবাচক হৈ গৈ থাকিব চ' সলিউশ্যনটো কি সলিউশ্যন কোৱাৰ আগতে আৰু এটা বস্তু মই কওঁ মেনি টাইম আমি যেতিয়া কোনোবা ওচৰ সম্বন্ধীয় ডিপ্ৰেশ্যনত যায় আমি আইডেণ্টিফাই কৰিব চিমটম আৰু বহুত টাইমত যদি আপুনি কাৰোবাক ডিপ্ৰেশ্যন হৈ আছে আপুনি কয় ভাই তই নেগেটিভ চিন্তা নকৰিবি পজিটিভ ভাব দ্যাট ইজ নট পচিবল ফৰ হিম হি নিডছ হেল্প হি অৰ শ্বি তেওঁক সহায়ৰ প্ৰয়োজন সেইটো টাইমত আমি সহায় কৰিব লাগে কোনে সহায় কৰিব এনি ফেমিলিত জনা শুনা মানুহ থাকে বা ইউ কেন গো টু ডক্টৰ ইউ কেন গো টু থেৰাপিষ্ট কাউন্সেলাৰ চ' এইবিলাক মানুহৰ ওচৰত গৈ পেলাই সহায় লোৱাটো একো মানে ভয় নাই বা একো লাজৰ কথা নহয় আৰু এটা কথা কি সাধাৰণতে মানুহে ভাবে মোৰ যদি চাইক'লজিকেল এলিমেণ্ট হৈছে তাৰমানে মই মানসিকভাৱে বহুত কমজোৰ নেকি সেইটো এটা ভুল ধাৰণা মানসিকভাৱে শক্তিশালী মানুহৰো ডিপ্ৰেশ্যন হ'ব পাৰে এনেকুৱা বহুত উদাহৰণ আছে চ' সেই কিছুমান ভুল ধাৰণাই মানুহক সেই প্ৰপাৰ ষ্টেপ ল'বলৈ বাধা দিয়ে তাৰ কাৰণে চিটুৱেশ্যনটো আৰু বেয়াৰ ফালে গুচি যায় গতিকে সময় থাকোঁতে আমি আচলতে উচিত পদক্ষেপ লোৱাটো প্ৰয়োজনীয় বিশেষকৈ মানসিক ৰোগৰ ক্ষেত্ৰত হতাশা যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আজিৰ দিনত ইয়াক অৱহেলা নকৰিব যদি কাৰোবাক চিনাক্ত কৰিছে কাৰোবাৰ হতাশা হৈছে আপোনালোকৰ নিকটতম বা আপোনাৰ নিজৰো তেতিয়াহ'লে অতি শীঘ্ৰে কোনোবা কাউন্সেলৰ বা হিলাৰক যোগাযোগ কৰি ইয়াৰ বিষয়ে অকণমান আলোচনা কৰক এতিয়া আমি আহিম সলিউশ্যনলৈ ইয়াৰ সমাধান আধ্যাত্মিকতাৰ ফালৰ পৰা বা আপোনালোকে ঘৰতে থাকি কেনেকৈ কিছুমান সহজ উপায়েৰে হতাশা মুক্ত হ'ব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰোঁ নৰ্মেলি যেতিয়া পেচেণ্ট আমাৰ ওচৰত আহে আমি কেইটামান সৰু সুৰা ঘৰুৱা সমাধান দিওঁ তেনেকৈ এটা হৈছে চল্ট বাথ
শৰ্ট বাথ মানে নৰ্মেল ঘৰত যিটো আপোনালোকে নিমখ খায়, নিমখটো ল'ব, নৰ্মেলি আপুনি চাবোনেদি গা ধুই নিমখটো গোটেই গাত লগাই দিব, লগাই পেলাই 2 মিনিটমান ৰাখি ধুই দিব। ইউ কেন ডু এভৰি ডে, লাইক আপুনি যদি সদায় লগাই এমাহত খুব বেছি 1 পেকেট নিমখ যাব, দ্যাট ইজ নাথিং, কিন্তু তাৰ যিটো বেনিফিট ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই নিজেও কৰোঁ, ইয়াতে প্ৰাণী হিলিঙতে শিকিছিলোঁ, আৰু ৰামজীয়ে সদায় মোক আগতে দান মই কৰিলোঁ নে নাই মোক সদায় সোধে, মই হোৱাটছএপত মেছেজ কৰিব লাগে মই কৰিলোঁ নে নাই, মই সদায় সেইটো কৰোঁ। চাবোন দি গা ধোৱাৰ পিছত নিমখ সানি পেলাই অকণমান সময় আপোনালোকে ব্ৰাছ কৰা সময়খিনিও ল'ব পাৰে, যে সেইখিনি সময়তে ব্ৰাছ কৰি ল'লে নিমখখিনি সানি তাৰপিছত পানীৰে ধুই দিব পাৰোঁ। পৰৱৰ্তী ছেকেণ্ড হৈছে ছান এক্সপ'জাৰ। ছান এক্সপ'জাৰ নৰ্মেলি আপুনি দেখিব যেতিয়া ডিপ্ৰেশ্যন হয় তো পাৰ্চন মানুহজন আন্ধাৰত অকলে থাকিব বিচাৰে, সেইকাৰণে আমি পোহৰলৈ লৈ অহাত বেছি গুৰুত্ব দিওঁ। আৰু ছান এক্সপ'জাৰ হ'লে কি হয়, প্ৰাণা ছানৰ পৰাও আমি এনাৰ্জিটো পাওঁ, ছান প্ৰাণও পাওঁ। আৰু এটা বস্তু কি হয়, আমাৰ ইয়াতে এটা গ্লেণ্ড থাকে, পাইনেল গ্লেণ্ড, যিটো লাইট চেঞ্চিটিভ। চ' বহুত দিন ডাৰ্কনেছত থাকিলে মানুহ এনেও ডিপ্ৰেছ হৈ যায়। চ' দেট ইজ দ্য ৰিজন আমি কওঁ যে আপুনি ওলাই আহিব। আৰু এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় ব্ৰিডিং এক্সাৰচাইজ, যেনেকৈ প্ৰাণায়াম বুলি কয়, বা নৰ্মেল আপুনি ডিপ ব্ৰিডিঙো কৰিব পাৰে। সেইটোত কি হয়, ব্ৰিডিং কৰিলেও আমাৰ ইম'শ্যনবিলাক বহুত কণ্ট্ৰলত আহে। আপুনি দেখিব সাধাৰণতে আমাৰ ইম'শ্যন আৰু ব্ৰিডিং এটা ৰিলেশ্যন থাকে। যেতিয়া আমি খং উঠে বা বেলেগ বেলেগ ইম'শ্যন আহে, ব্ৰিডিং চেঞ্জ হৈ যায়। ইটছ ভেৰি ক্ল'জলি এছ'চিয়েটেড। চ' বাই চেঞ্জিং ডিপ লং ব্ৰিডিং, ইম'শ্যন কেন বি কণ্ট্ৰলড। উদাহৰণস্বৰূপে আপোনালোকে মই অকণমান দেখুৱাই দিওঁ, এটাতো আপোনালোকে এইটো কৰিব পাৰে, আৰু বাকী যিটো প্ৰাণায়াম দেখিয়ে থাকে ইউটিউবত আপোনালোকে, য়োগা যিবিলাক ভিডিঅ'জ থাকে তাতে ইয়াতে কিছুমান টাইমিঙো আছে প্ৰাণী হিলিঙৰ, সেইটো আপোনালোকে চেণ্টাৰলৈ আহিলে শিকিব পাৰিব, আৰু নহ'লে সহজে আপোনালোকে এইটো কৰিব পাৰিব। এটা চিম্পল বেলি ব্ৰিডিং কৰিব পাৰে, যিটো মই এবাৰ মানে কৈ দিম কি কৰিব পাৰে, 4-5টা বস্তু। তাতে কি হয়, চিম্পল ৰাতিপুৱা শুই উঠি বিচনাতে বহিলে, যদি ৰুমটোত ভেণ্টিলেশ্যন প্ৰপাৰ আছে, বতাহ অহা যোৱা কৰে, বিচনাতে বহি কৰিলে, নহ'লে খিৰিকী খুলি দিলে বাহিৰত গ'ল, জাষ্ট চিম্পলি ডিপ ব্ৰিডিং কৰিব লাগে। আৰু মনত ৰাখিব, যেতিয়া আপুনি উশাহটো ল'ব, পেটটো বাহিৰত ওলাব লাগে। যেনেকৈ বেলুনটো ফুলাই দিলে বেলুনটো ডাঙৰ হয়, তেনেকৈ বতাহটো ভৰালে বেলুনটো ডাঙৰ হয়, তেনেকৈ উশাহটো ভিতৰত ল'লে পেটটো ডাঙৰ হ'ব লাগে। বেলি শ্বুট কামত, যেতিয়া আপুনি এৰিব পেটটো ভিতৰত যাব। এইটো অকণমান জাষ্ট কাৰেক্ট কৰি ল'লে হ'ল। বাকী ইটছ ভেৰি চিম্পল, ডিপ ব্ৰিডিং 7 টাইমছ 10 টাইমছ 2 মিনিট যিমানখিনি আপুনি পাৰে। That is very important. সেইটো আপোনাৰ ইম'শ্যনটো, ইভেন বহুতে কয় খুব বেছি কেতিয়াবা যদি আপোনাৰ ইম'শ্যনেল টাৰ্মইল হৈ থাকে, দেন অলছ' ইউ কেন ডু ব্ৰিডিং। আৰু এটা বস্তু আমি ছাজেষ্ট কৰোঁ, চাণ্টিং। যেনেকৈ আফটাৰ দিছ ব্ৰিডিং আপুনি ডিপ ব্ৰিডিং কৰিলে, তাৰপিছত আপুনি 9 টাইমছ 9 বাৰ ওম চাণ্ট কৰিব পাৰে। এতিয়া বেলেগ ধৰ্মৰ মানুহে যেনেকৈ ওমৰে বেলেগ বেলেগ ভাৰ্চন আছে, আমিন আছে, এমেন আছে, যিটো তেওঁলোকৰ ৰিলিজনৰ মতে চবে কৰিব পাৰে। 9 টাইমছ যদি আপুনি চাণ্ট কৰে, মন্ত্ৰই কি কৰে, আমাৰ এনাৰ্জি ভাইব্ৰেশ্যনটো ৰেইজ কৰে। আৰু ডিপ্ৰেশ্যন, এই নেগেটিভ থটবিলাক, নেগেটিভ ইম'শ্যনবিলাকে এনাৰ্জিটো ল' কৰি দিয়ে। যেতিয়া আমি মন্ত্ৰ চাণ্ট কৰোঁ, এনাৰ্জি হাই, দ্যাটছ এ বেনিফিট। তাৰ বাদে আমি হিলিং কৰোঁ, প্ৰাণী হিলিঙত যেনেকৈ মই ইনিচিয়েলি কৰোঁ, আমি এনাৰ্জি ফ্ল'টো য'ত ব্লক আছে সেইখিনি উলিয়াই দিওঁ। আৰু কিছুমান এনাৰ্জি চেণ্টাৰ আছে হুইচ আৰ এছ'চিয়েটেড উইথ হেপিনেছ, যেনেকৈ কিছুমান হৰমন আছে, যেনে চেৰ'টনিন, ডপামিন এছ'চিয়েটেড উইথ হেপিনেছ। চ' কিছুমান এনাৰ্জি চেণ্টাৰ আছে হুইচ আৰ এছ'চিয়েটেড উইথ হেপিনেছ। চ' আমি সেই এনাৰ্জি চেণ্টাৰবিলাক ঠিক কৰি দিলে দ্য পাৰ্চন ফিলছ হেপী। চ' ডিপ্ৰেশ্যন গ্ৰেজুৱেলি যোৱাত হেল্প হয়। এনাৰ্জি চেণ্টাৰ মানে আমাৰ আৰু এটা খুব গুৰুত্বপূৰ্ণ আৰু এটা উপায় আছে, আপুনি আৰু ভালকে ক'ব পাৰিব, গ্ৰীণ হাৰ্টছ মেডিটেশ্যন। মেডিটেশ্যন ন' ডাউট ইটছ মানে প্ৰাণী হিলিঙত আমি 2টা বস্তু মেইনলি প্ৰপাগেট কৰোঁ, এটা হৈছে হিলিং আৰু এটা হৈছে মেডিটেশ্যন। চ' মেডিটেশ্যনত আমাৰ গুৰু মাষ্টাৰ চোৱা পক্সৱে যিটো মেডিটেশ্যন আমাক দিছে, দেট ইজ গ্ৰীণ হাৰ্ট মেডিটেশ্যন বুলি কয়। 21 মিনিটৰ ভইচ অডিঅ' গাইডেড মেডিটেশ্যন হয়। সেই মেডিটেশ্যনটো আপুনি শুনিব পাৰে, ইউ কেন ফ'ল'। চ' দেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটোক আমাৰ টিচাৰৰ এণ্টি ডিপ্ৰেছেণ্ট বুলি কৈছে। যদি আপুনি ৰেগুলাৰলি এইটো মেডিটেশ্যন কৰে,
আপোনাৰ ডিপ্ৰেশ্যন লাহে লাহে নাইকিয়া হৈ যায়। আৰু ইয়াৰটো একদম প্ৰমাণ মই পাই থৈছোঁ। এতিয়া অভিনেত্ৰী, আমি পাব্লিক ফিগাৰ, আপোনালোকে জানেই মাজে মাজে খুব ট্ৰল কৰে, আমাৰ ট্ৰল খাওঁ, ককৰ্থনাৰ সন্মুখীন হ'বলগীয়া হয়। আমিও মানুহ, আমাৰো তেতিয়া প্ৰতিক্ৰিয়া হয়, আমাৰো ডিপ্ৰেশ্যন হয়, হতাশা হয়, মনটোত খুব দুখ লাগে। সেইখিনি সময়ত মাজতে খুব বেছি হৈছিলে। হওঁতেই আকৌ মই প্ৰাণিক হিলিং তেতিয়া মই আৰম্ভ কৰিছিলোঁ আৰু মই টুইন হাৰ্টছ মেডিটেশ্যনৰ বিষয়ে জানিব পাৰিছিলোঁ। আৰু ভগৱানৰ কৃপাত টুইন হাৰ্টছ মেডিটেশ্যনে মোক যিখিনি মানসিক শক্তি দিছিলে সেই হতাশাৰ পৰা ওলাই আহিবলৈ, তাৰ বাবে মই গ্ৰেণ্ড মাষ্টাৰৰ ওচৰত চিৰকৃতজ্ঞ। মোৰ প্ৰাণিক হেল্পাৰ, হিলাৰ ৰামজীৰ ওচৰত মই কৃতজ্ঞ, যি হিলিঙৰ কথা কৈছে। তেখেতে ডিষ্টেঞ্চ হিলিঙো কৰে। মই ফোন কৰি দিলে আধা ঘণ্টা সময় তেওঁ নিজৰ ঘৰৰ পৰাও মোক হিলিং কৰি দিয়ে। সেইটো আপোনালোকেও কৰিব পাৰে যদি বিচাৰে, চেণ্টাৰলৈ আহি সেইখিনি যোগাযোগ কৰি ল'ব। আৰু তাৰ বাহিৰে যেনেকৈ মেডিটেশ্যনৰ আৰু এটা বস্তু কওঁ, টুইন হাৰ্ট মেডিটেশ্যনটো আমি চবকে ফ্ৰী অফ কষ্ট শিকাব পাৰিম। কোনোবা যদি ইচ্ছুক হয় আমাক কণ্টেক্ট কৰিলে উই কেন গিভ দেম দ্য মেডিটেশ্যন। দ্যাট ইজ ফৰ অল। আৰু এটা বস্তু হৈছে পজিটিভ ভিজুৱেলাইজেশ্যন বুলি কয়, বা নেগেটিভ চিন্তাধাৰাৰ পৰা ওলাবৰ কাৰণে আমি পজিটিভ ভাবিব লাগে। তাত এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ হৈছে ফৰগিভনেছ। কিয়নো আমি বহুত টাইমত নিজকে দুখ দিওঁ, কিবা এটা বেয়া ইভেণ্ট হ'ল তাৰ পৰা আমি ডিপ্ৰেছ হ'লোঁ, আমি নিজকে দুখ দিওঁ বা আমি কাৰোবাক দুখ দিওঁ যে ইয়াৰ কাৰণে মোৰ এনেকুৱা হ'ল। এতিয়া যিটো ক্ৰিটিচিজম বুলি কয়, মানে মেণ্টেল ক্ৰিটিচিজম, যে ক্ৰিটিচিজমটো কৰি কৰি সেই তেনেকুৱা মেণ্টেল লুপ হৈ যায়, মাল্টিপ্লাই হৈ গৈ থাকে নেগেটিভ চিন্তাবিলাক। চ' সেইটোৰ পৰা ওলাই অহাৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট হৈছে ফৰগিভনেছ। ইভেন ফৰগিভনেছ আপুনি দেখিব অলমষ্ট অল ৰিলিজনতো আছে, মানে ক্ষমা ভাৱ থাকিব লাগে, ফৰগিভনেছ ডে হয়। স্কুলতে পঢ়িছিলোঁ আমি, ফৰগিভনেছ ইজ দি বেষ্ট ৰিভেঞ্জ। কিন্তু আমি কোৱাত কওঁ, কিন্তু কিমান মানে প্ৰযোজ্য হয় বা কিমান আমি কাৰ্যকৰী কৰোঁ সেই বস্তুটো, সেইটো কিন্তু অলপ মানে সন্দেহজনক। সেইটো অলপ হেৰি হয়, ইজি নহয়। ফৰগিভ কৰাটো ইজি নহয়, ইটছ নট ইজি। বাট আমি প্ৰাণিক হিলিঙত আমি এটা ৰিচুৱেল দিওঁ। ইটছ এ ৰিচুৱেল, এটা প্ৰেয়াৰ আছে। প্ৰেয়াৰটো ৰিপিট কৰিব লাগে 7 টাইমছ। যিজন মানুহৰ প্ৰতি আপোনাৰ গিল্ট বা এভেঞ্জ আছে, কিবা বেয়া ভাৱ আছে, সেই মানুহজনক ভিজুৱেলাইজ কৰি পেলাই ওচৰত গৈ মাফো খুজিব নালাগে, আপুনি ঘৰত বহি ভিজুৱেলাইজ কৰি কৰিব পাৰে। বাট ইনিচিয়েলি একদিন দুদিন আপোনাক লাগিব যে একো হোৱা নাই। বাট ইফ ইউ কণ্টিনিউ ইট ফৰ 7 days, এটলিষ্ট আমি ছাজেষ্ট কৰোঁ 3 সপ্তাহ। 3 সপ্তাহ এটা চাইণ্টিফিক ৰিজন আছে, নিউৰলজিকেল ৰিজন আছে। এটা বস্তু আমি যেতিয়া 3 weeks ৰিপিট কৰোঁ, এটা নতুন নিউৰো পাথৱে ক্ৰিয়েট হয় আমাৰ ব্ৰেইন। চ' ইট বিকামছ আ প্ৰপাৰ চেনেল ইন আছ। চ' 3 সপ্তাহ আমি ফৰগিভনেছ প্ৰেক্টিছ কৰাব লাগিব। আৰু তাতে লট অফ চেঞ্জেছ আহিছে। যেতিয়া আমি পাষ্টটো, অতীতৰ যিবিলাক আনফৰ্চুনেট পেইনবিলাক আমি যেতিয়া এৰি দিব পাৰোঁ, দেন দেৰ ইজ মুখখনত বেলেগ এটা উজ্জ্বলতা আহি যায়, এণ্ড ইউ গট এ পিচ। দ্যাট ইজ মোৰ ইম্পৰ্টেণ্ট। যিটো বস্তু আমাক সাধাৰণতে মেণ্টেল ক্ৰিটিচিজম হ'লে নাইকিয়া হৈ যায়, দ্যাট ইজ পিচ। আৰু এইটো ক্ষেত্ৰতো মই প্ৰাণিক হিলিঙক আকৌ ধন্যবাদ জনাইছোঁ যে মোৰ জীৱনত এটা বিৰাট ডাঙৰ ঘটনা ঘটিছিল, যিটো আপোনালোক সকলোৱে জানে। মই মোৰ স্বামীক হেৰুৱাইছিলোঁ আজিৰ পৰা প্ৰায় 3.5 বছৰ আগতে। সেইটো এটা মোৰ মাজত অনুশোচনাও আছিলে বিভিন্ন ধৰণৰ কাৰণত। আৰু মানে মই ফৰগিভনেছ কৰিছিলোঁ। মই অবিনাশ শইকীয়া, মোৰ স্বামীৰ প্ৰয়াত অবিনাশ শইকীয়াৰ লগত মই ফৰগিভনেছ ছেশ্যনটো কৰিছিলোঁ, যিটো কৈছে 3 সপ্তাহৰ কৰ্ড কাটিং কৰিব লাগে। এইটো এটা পদ্ধতি আছে, পদ্ধতিটো আপোনালোকে ইয়ালৈ আহিলে শিকিব পাৰিব। মই 3 সপ্তাহ কৰাৰ পিছত ইমান পাতল অনুভৱ কৰিছিলোঁ, সেই বস্তুটোৰ পৰা মই ওলাই আহিব পাৰিছিলোঁ। ববকো মই যাবলৈ দিছিলোঁ আৰু নিজেও তাৰ পৰা ওলাই আহিব পাৰিছিলোঁ সেই অতীতটোৰ পৰা। কাৰণ যেতিয়ালৈকে আমি অতীত ধৰি থাকিম তেতিয়ালৈকে আমি আগবাঢ়িব নোৱাৰিম। আৰু সেই ফৰগিভনেছটো কৰাৰ পিছত মই আৰু বহুতৰ কাৰণেও কৰিছোঁ। বহুতে মোক আঘাত দিছে কিবা কিবি কথাত বা কিবা হেৰিৰে, মই ফৰগিভনেছ কৰিছোঁ। আৰু ফৰগিভনেছ কৰাত তেখেতৰ কি হৈছে মই নাজানো, কিন্তু মোক বহুত সহায় কৰিছে। মোক এজন পজিটিভ মানুহ বনাইছে আৰু ভাল এজন মানুহ হোৱাত ভৱিষ্যতে, এতিয়াও মই নাই হোৱা বাৰু, তথাপিও ভাল হ'বলৈ, ভাল চিন্তাৰ, সুস্থ চিন্তাৰ, পজিটিভ এগৰাকী ব্যক্তি হ'বলৈ মোক যথেষ্ট সহায় কৰিছে এই ফৰগিভনেছ ছেশ্যনটোৱে। আপোনালোকেও শিকাটো খুব প্ৰয়োজন। আমি ভৱিষ্যতে যদি পাৰোঁ আৰু এটা ফৰগিভনেছৰ আমি ৰিচুৱেলটো লৈ পেলাই এটা অনুষ্ঠান কৰিব পাৰোঁ ফৰগিভনেছ লৈ পেলাই। আৰু নহ'লে আপোনালোকে প্ৰাণিক হিলিং চেণ্টাৰলৈ আহিব পাৰে।
গুৱাহাটী ক্লাবতে ছেইণ্ট মেৰিজ স্কুলৰ কাষতে এইটো চেণ্টাৰ আছে, ইয়াতে সুধিলে গম পাব। আৰু শেষত আপুনি কি শেষত মই এটা টিপছ এটা দিব পাৰোঁ, শ্বিডিউল টাইপ যদি আপোনালোকে ফ'ল' কৰিব বিচাৰে, ইভেন ইফ ইউ আৰ ডিপ্ৰেশ্যন নাইও বা তেনেকুৱা যদি টেণ্ডেঞ্চিও হয় আপুনি ফ'ল' কৰিব পাৰে। ফাৰ্ষ্ট হ'ল ৰাতিপুৱা শুই উঠি বিচনাত বহি আপুনি দীঘলকৈ 7 বাৰ বেলি ব্ৰিডিং কৰিব। উশাহ ল'লে এনেকৈ পেটত হাত দি কৰিব পাৰে, এৰিলে পেটটো ভিতৰত যাব, ল'লে পেটটো বাহিৰত। 7 টাইমছ আপুনি কৰিলে, তাৰপিছত আপুনি 9 টাইমছ 9 বাৰ ওম চান, ঠিক আছে। তাৰপিছত উঠি গৈ পেলাই আপুনি মিৰৰ, আপোনাৰ ঘৰত য'তে আইনা আছে, গো টু দ্য মিৰৰ। ইয়াতে এটা মিৰৰ এক্সাৰচাইজ বুলি আমি দিওঁ বুলি। মিৰৰ এক্সাৰচাইজটো কি হ'ল, আপুনি আইনাত নিজকে চাব লাগে, নিজৰ চকুলে চাব আৰু নিজৰ 5টা ভাল গুণ বা ছাকচেছ মনত পেলাব। এতিয়া বহুতৰ কাৰণে সেইটো ডিফিকাল্ট হয়, যদি অলৰেডি ডিপ্ৰেশ্যনত আছে ভাল কথা মনলৈ নাহে, তাতো সমস্যা আছে। মই প্ৰথমটো খুব সহজ এটা মই কৈ দিওঁ। প্ৰথমতে নিজৰ চকুলে চাই পেলাই ক'ব যে মোৰ এটা সুস্থ মগজু আৰু সুস্থ শৰীৰ আছে, সেইটো আটাইতকৈ কিন্তু ইম্পৰ্টেণ্ট, প্ৰথম ইম্পৰ্টেণ্ট। বাট চিম্পলি মই নিজে কওঁ, ফাৰ্ষ্ট থিং আই লাভ মাইছেল্ফ। আই লাভ মাইছেল্ফ। মই নিজকে খুব ভাল পাওঁ। আই লাভ ইউ বৰ্ষা, আই লাভ ইউ। চ' that is very important. যদি আপোনাক মানুহৰ পৰা মৰম লাগে, ফাৰ্ষ্ট থিং আপুনি নিজকে মৰম কৰিব লাগিব, হয়। চ' সেই 5টা ভাল গুণ আপুনি নিজৰ বিচাৰি উলিয়াওক। আপুনি যদি নিজে বিচাৰি উলিয়াব পৰা নাই, আপোনাৰ ভাল ফ্ৰেণ্ড বা আপোনাৰ পেৰেণ্টছক সুধিব পাৰে, দে উইল হেল্প ইউ আউট। 5টা ভাল গুণ মনত পেলাওক, ৰাতিপুৱা সদায় আইনাত নিজকে চাওক আৰু ৰিমেম্বাৰ দ'জ 5 গুড থিংছ এবাউট ইয়োৰছেল্ফ। তাৰপিছত আপুনি বহি পেলাই দিনটো কি কৰিব প্লেন কৰিব পাৰে, দেট ইজ ইট। দুপৰীয়া বা তাৰপিছত ইফ ইউ গো টু বাথ, গা ধুব যাব, নিমখ দি গা ধুব। গধূলি ইফ ইউ কেন ডু ৰিয়েলি 2 hour মেডিটেশ্যন, আদাৰৱাইজ যিকোনো মন্ত্ৰ, ছাপ'জিংলি আপুনি ওম শান্তি শান্তি ওম ল'ব পাৰে বা ওম মানি পদ্মে হোম ল'ব পাৰে, 5 minutes মান আপুনি মন্ত্ৰ চাট কৰিব। তাৰপিছত আপুনি ফৰগিভনেছ কৰিব, খোৱাৰ আগে, দেন ইউ শ্লিপ। চ' আপোনাৰ এণ্টায়াৰ ডে আপুনি বিচনাত যোৱাৰ আগত, টোপনি যোৱাৰ আগে ফৰগিভনেছ কৰিলে, ৰাতিপুৱা শুই উঠি ইউ ডু দিছ পজিটিভ থিংছ গ্ৰেজুৱেলি। ইটছ নট এ মেজিক, আমি নকওঁ যে বোলে এদিনত আপোনাৰ লাইফ চেঞ্জ হ'ব। ইট উইল টেক মিনিমাম 3 weeks টাইম। Practice makes a man perfect. If you do it regularly, but these are tested, হাজাৰ বছৰ ধৰি আমাৰ দেশত এইবিলাক কালচাৰ চলি আহিছে, টেষ্টেড এণ্ড ট্ৰাইড প্ৰভেন মেথডছ, ইট উইল ৱৰ্ক। আৰু মোক যে সুধি থাকে মই কেনেকৈ ইমান পজিটিভ থাকোঁ বা মোৰ কিয় মই কেনেকৈ ইমান শক্তিশালী, এইবিলাকে হৈছে পদ্ধতি, এইবিলাক হৈছে চিক্ৰেট। আজি চিক্ৰেট আপোনালোকক কৈ দিলোঁ, গতিকে মোক আৰু সুধি নাথাকিব, এইখিনি আপোনালোকে প্ৰেক্টিছ কৰক। আৰু আজি তেতিয়াহ'লে ইমানতে আমি অনুষ্ঠান সামৰিছোঁ। ৰামজী আত্মা নমস্তে, আপোনাক অশেষ ধন্যবাদ। মইতো উপকৃত হৈছোঁ, আজি দৰ্শকেও কিছু কথা জানি পেলাই উপকৃত নিশ্চয় হ'ব। প্ৰিয় দৰ্শক, যদি এই অনুষ্ঠানটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকে মোক উৎসাহিত কৰিলে মই এনেকুৱা ভৱিষ্যতে আৰু সুন্দৰ সুন্দৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু হেপী হৰম'নছৰ কথা যে ক'লে ৰামজীয়ে, আধ্যাত্মিকতাৰ উপৰিও ফিজিকেল ট্ৰেইনিঙৰ জৰিয়তেও হেপী হৰম'নছ ৰিলিজ কৰিব পাৰি। গতিকে হেপী হৰম'নছ আমি ফিজিকেল ট্ৰেইনিঙৰ জৰিয়তে কেনেকৈ কৰিম সেয়া মই পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক জনাম। মোৰ লগত উপস্থিত থাকিব মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা ছাৰ। গতিকে প্ৰিয় দৰ্শক, এইখিনিতে লৈছোঁ আপোনালোকৰ পৰা বিদায়। পুনৰ লগ পাম, চাই থাকিব বৰষাৰণী বিষয়াৰ সুন্দৰ অনুষ্ঠান ইউটিউবত।